বাঁহৰ ফুলাৰ বতৰতে মোৰ পাখি লাহি মনৰ মাজত কোনে আহি আজি গগনা বজায়। নমস্কাৰ, মোৰ নাম নাজিয়া আহমেদ। মই বিভিন্ন ধৰণৰ গীত গাওঁ। গোৱালপৰীয়া লোকগীত গাওঁ, জিকিৰ গাওঁ, বিহু গাওঁ, মডাৰ্ণ চং গাওঁ। মানে আজি আমি কথা পাতিম এগৰাকী বিশেষ মহিলা। প্ৰথমে পৰিচয়টো আপোনাৰ মুখেৰে জানি লওঁ। আপোনাৰ পৰিচয়টো। মোৰ নাম নাজিয়া আহমেদ। হয়, মই নটবমাত থাকোঁ। নটবমাত থাকে এগৰাকী দেখাত সাধাৰণ মহিলা, ঘৰুৱা মহিলা। কিন্তু অসাধাৰণ কথাটো হ'ল আজি আমি তেখেতৰ সাক্ষাৎকাৰ ল'বৰ বাবে কিয় নিৰ্বাচন কৰিলোঁ। তেখেত এগৰাকী গৃহিণী হয়, মাতৃ, পত্নী। কিন্তু ইয়াৰ পাছতো তেওঁৰ যি প্ৰতিভা আছিলে তেওঁৰ মাজত, সেই প্ৰতিভাক তেওঁ মৰহি যাব নিদিয়ে বা দিব বিচৰা নাই। সেইকাৰণে তেখেতক আমি চেলুট জনাইছোঁ। আচলতে নাজিয়া বাইদেৱে আগৰ পৰা খুব মানে গীত গাইছিলে, সংগীতৰ প্ৰতি আকৰ্ষণ আছিলে, বিভিন্ন ধৰণৰ গীত, লোকসংগীত গাই সমাদৰো বুটলিবলৈ সক্ষম হৈছিলে। কিন্তু বিবাহৰ পাছতে আমাৰ ছোৱালীবিলাকৰ ক্ষেত্ৰত যিটো হয়, সাধাৰণতে প্ৰতিভাবিলাক থাকিলেও পাকঘৰৰ ব্যস্ততাৰ মাজত হেৰাই যায় প্ৰতিভাবিলাক। কিন্তু তেওঁ তাৰ মাজতো নিজক উলিয়াই আনিলে আৰু এই ক্ষেত্ৰত তেখেতৰ স্বামীৰ যথেষ্ট অৰিহণা আছে। সেইকাৰণে তেখেতক আজি আমি সাক্ষাৎকাৰৰ বাবে নিৰ্বাচন কৰিছোঁ। ইতিমধ্যে তেওঁ বিভিন্ন স্থানত গীতো পৰিৱেশন কৰিছে। সেইবিলাক পুনৰ এতিয়া সুধিছোঁ, এই যে সংগীতৰ যাত্ৰাটো আপুনি সৰুৰ পৰা কেনেদৰে আৰম্ভ কৰিছিলে, সেই আৰম্ভণি পৰ্যায়ৰ কথাই কওকচোন অকণমান। সৰুৰ পৰাই মই মোৰ দেউতাই গাইছিলে। তাৰপিছত দেউতাই মানে মোক গানৰ উৎসাহ দিছিলে। তাৰপিছত মই স্কুলত গাইছিলোঁ। তাৰপিছত কলেজত গালোঁ। তাৰপিছত যেতিয়া মই বিয়া হ'লোঁ, তাৰপিছত মোৰ এতিয়া হাজবেণ্ডে মোক মানে উৎসাহ দি আছে গাবলৈ। এতিয়া সহজে নামাতে, আপোনাক কিয় নিৰ্বাচিত কৰিলে তাত গান গাবৰ কাৰণে, কিয় মাতিলে? মানে মই আমাৰ মেম এজনী তাতে শিকিছিলোঁ, সাগৰিকা মেম। তেওঁ মানে মোক গাবলৈ মানে সুবিধাটো দি দিলে। হয়, আপুনি কেনেধৰণৰ গীত গায়? বহু গীত আছে, বহু সংগীত আছে। মানে মই চব ধৰণৰে গীত গাওঁ। গোৱালপৰীয়া লোকগীত গাওঁ, তাৰপিছত মডাৰ্ণ চং গাওঁ, দীপালী বৰঠাকুৰ বাইদেউৰ। তাৰপিছত বিহু গাওঁ, মই জিকিৰ গাওঁ, তাৰপিছত শংকৰদেৱৰ বৰগীত গাওঁ। বন্ধুৰ বায়ুতে তালকাছে ডোলে, হঁচকা টানে পীড়িত খসে মাঘ মাহ शीते, ইজারে বন্ধু সা চলিয়া গেলেন মনেরে আগুন নিবিয়া গেলেন না, বন্ধু ধন ধন রে। লোকসংগীত গাই আহিছে, বিভিন্ন আনুষ্ঠানিক শিক্ষা ক'ৰবাত গ্ৰহণ কৰিছিলে নেকি? তেনেকে নাই, মানে মোৰ দেউতাই শিকাইছিলে আৰু ইয়াত মই কেইদিনমানৰ কাৰণে অকণমান শিকিছিলোঁ। মই সাগৰিকা, আপুনি কেইদিনমানৰ কাৰণে শিকিছিলে, তাৰপিছত গাই এই যে মানে বিয়াৰ পাছত ঘৰ সংসাৰখন চম্ভালি থকাৰ পাছতো সমান্তৰালভাৱে নিজৰ ভাল লগা কামখিনি কৰি যাবৰ বাবে মানে কেনেদৰে নিজকে সক্ষম কৰি তুলিছে, কেনেদৰে সাধাৰণ এগৰাকী মহিলা হৈও ওলাই আহিবৰ কাৰণে কেনেদৰে নিজকে গঢ়ি তুলিছে, নে কিবা কম্প্ৰমাইজ কৰিব লগা হয় নেকি এই ক্ষেত্ৰত? নাই, মানে মোৰ এইটো গানৰ ক্ষেত্ৰত মই হাজবেণ্ডে মোক বহুত সহায় সহযোগিতা কৰে। তাৰপিছত মানে মোৰো মানে বহুত গানটো বহুত মানে উৎসাহ, গাবলৈ মানে বহুত মানে হেঁপাহ। আচ্ছা, এইটো খুব ডাঙৰ কথা। আমি গান শুনিম, মাজে মাজে আপোনাৰ গান শুনি গৈ থাকিম। গানৰ আপুনি যে আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈ গানখিনি গাই আপোনাৰ কেতিয়াবা ভয় সংকোচ লাগে নে, যে আজিকালি কম্পিটিশ্যনৰ যুগ, কিমান প্ৰতিভা ওলাই আহিছে, যে সুৰ তাল লয় ক'ৰবাত মানে নহ'ব, এনেধৰণৰ ভয় এটা থাকে নেকি? তেনেকে ভয় নাই, নাথাকে। তেনেকুৱা একো অনুভৱ নহয়? নহয়। সপোন বহুত থাকে আপোনাৰ, সপোনবোৰ নিশ্চয় গানক লৈয়ে। গানক লৈয়ে মোৰ। কি সপোন দেখিছে?
মই গান গাম মানে ফুলৰ বাহিনা লাগে ৰূপৰ বাহিনা লাগে মোহন বাহিনা লাগে মোক হে জখুৱা মাই চোৰ বুলি বান্ধিলি মোক হে জখুৱা মাই চোৰ বুলি বান্ধিলি মোক গান গাম বহুত এইটো হয় কেনেধৰণৰ সপোন দেখিছে কেনেকৈ মানে নিজকে আগবঢ়াই নিয়াৰ বাবে কেনে সপোন দেখিছা মানে গানখিনি মই বজাই ৰাখিব বিচাৰো আৰু ঘৰৰ কামৰ লগতে মানে গানো গাই থাকিব বিচাৰো আৰু মানে সকলো গৃহিণী এনেকে ওলাই আহিব লাগে আৰু গান গাবলৈ মই এনেকে আগুৱাই যাই থাকিব বিচাৰো আৰু আপুনি নিজে গান গাই ইয়াৰ লগে লগে আপোনাৰ একেবাৰে কণমানি সন্তানকো এই বয়সৰ পৰাই গানৰ পৃথিৱীখনৰ লগত পৰিচয় কৰাই দিছে তেওঁক লৈ আপুনি সপোন দেখিছে মানে কেনেধৰণৰ গীত গাই আপোনাৰ কন্যাই সেই কথাও জানিব বিচাৰিম মোৰ ছোৱালীয়ে এতিয়া ৰাভা সংগীত গায় তাই গাবলৈ শিকাইছো মই তাৰপিছত আৰু বিহুহুৰীয়া গীত গায় তাই এনেকুৱা ধৰণৰ আৰু আচ্ছা ঠিক আছে এতিয়া আমি আপোনাৰ গান কেইটামানৰ শুনো নহয় জানো কথা পাতি ফুলৰ বাহিনা লাগে ৰূপৰ বাহিনা লাগে মোহন বাহিনা লাগে হে জখুৱা মাই চোৰ বুলি বান্ধিলি হে জখুৱা মাই চোৰ বুলি বান্ধিলি সোণৰ বাহিনা লাগে ৰূপৰ বাহিনা লাগে মোহন বাহিনা লাগে হে জখুৱা মাই চোৰ বুলি বান্ধিলি সোণৰ হাৰুনে লাগে মোক বিয়াৰ বাবে আই চেনে যদি তই দিয়া মোক হাততে খুৱাই সোণৰ হাৰুনে লাগে মোক বিয়াৰ বাবে আই চেনে যদি তই দিয়া মোক হাততে খুৱাই ডিঙিৰ মণি নেলাগে মোক হাত খৰিও যে আয়ো তোৰ ছবিটি বুকুতে থম নেপাওলা যে ডিঙিৰ মণি নেলাগে মোক হাত খৰিও যে আয়ো তোৰ ছবিটি বুকুতে থম নেপাওলা যে সোণৰ হাৰুনে লাগে মোক বিয়াৰ বাবে আই আপুনি বিয়াৰ আগতেই গান গাইছিলে বিয়াত হোৱাৰটো বহুত বছৰে হ'ল মাজৰ সময়ছোৱা নিশ্চয় গেপ পৰিলে মোবাইল যেতিয়া চাওঁ মই মোবাইলত অন্য ধৰণৰ বস্তু নাচাওঁ মই কেৱল গানকে চাওঁ আৰু মই তেনেকে মোৰ ছোৱালীজনীও মানে একদম কেঁচুৱাৰ পৰাই মানে তাইও গান মোৰ লগতে গান চাই চাই আহিছে তাই এতিয়ালৈকে মানে মই মোবাইলটো যেতিয়াই অন কৰো তেতিয়া মানে মই গানে চাওঁ আৰু বেলেগ নাই আৰু বাকী পাকঘৰৰ ব্যস্ততাৰ সময়খিনি কেনে পাকঘৰত যেতিয়া মই ৰন্ধা বঢ়াত থাকো তেতিয়াও মানে মোবাইলটো লগাই মই গান এফালে চাই থাকিম এফালে ৰন্ধা বঢ়া কৰি থাকিম তেনেকুৱা ধৰণৰ মানে তাৰমানে অভ্যাসটো আপুনি এৰি দিয়া নাই দিয়া আচ্ছা দুনিয়াদারি মশগুল হলে বান্দা ওই নিসিনি আল্লাহরে কিনু দিলি কিনু ললি এতিয়া বিচাৰৰ পৰ ঘৰো মোৰ ভাঙিলে মাৰলিও হালিলে বান্দা ঐ নিচিনো আল্লাহৰে কিনু দিলি কিনু ললি এতিয়া বিচাৰৰ পৰ মানে মই এইটো বিচাৰো মানে বুৰখা লৈ মুছলিম সমাজত বুৰখা লৈ ওলোৱাটোৱে ডাঙৰ কথা নহয় মানে এইটো বুৰখা নোলোৱাকেও মানুহৰ আবুৰত থাকিব পাৰি
মানে আপোনাৰ ক্ষেত্ৰত কথাখিনিৰ পৰা গম পোৱা গ'ল যে এগৰাকী মহিলাৰ সফলতাৰ আঁৰত যেতিয়া এজন পুৰুষ থাকে, আপোনাৰ পুৰুষজনে যেতিয়া আপোনাক আগুৱাই যোৱাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে, নিশ্চয়কৈ আপুনি পাৰিব। আমাৰ শুভেচ্ছা সদায়ে আছে। আকৌ এটা গান শুনো, তাৰপিছত শুন শুন ৰে শুন বৈৰী প্ৰমাণ নিশাচৰ নাশনিদানা শুন শুন ৰে শুন বৈৰী প্ৰমাণ নিশাচৰ নাশনিদানা ৰাম নাম জম সমৰক হাজি ৰাম নাম জম সমৰক হাজি সমদলে কয়লি পায়া শুন শুন ৰে শুন বৈৰী প্ৰমাণ নিশাচৰ নাশনিদানা ঘাট ঘাট বহু বাট বিয়পি চৌগৰি বিৰলে অম্পে ঘাট ঘাট বহু বাট বিয়পি চৌগৰি বিৰলে অম্পে বাৰিধি তীৰ তৰি কৰে গুৰুতৰ গিৰি সমৰক ধৰি ধৰি খাৱে বৰগীতটো গালে, জিকিৰ গীতো গালে। তাৰমানে শংকৰ আজানৰ দেশৰ জীয়ৰী যিহেতু গাব পাৰিবই। এতিয়া আপুনি বাহিৰৰ মঞ্চখনতো গীত গাবলৈ যোৱাৰ বাবে এক প্ৰকাৰে ভৰি দাঙি আছে, খুব আগ্ৰহী। আমাৰ গুৱাহাটীতে বহুত অনুষ্ঠান প্ৰতিষ্ঠান হৈ থাকে। এনে মঞ্চবোৰত গীত গাবলৈ আপোনাক কেনেদৰে পাব? ক'ত যোগাযোগ কৰিব লাগিব, কেনেদৰে পাব? মোৰ ফোন নম্বৰত যোগাযোগ কৰিলে পাব। ফোন নাম্বাৰটো হৈছে মোৰ 9101568419। এই নাম্বাৰটোত যোগাযোগ কৰিলে পাই যাব। যিকোনো গীত গাবলৈ মানে মই প্ৰস্তুত। আৰু শিকোৱাৰ ক্ষেত্ৰত কি কয়? মানে যিসকল কণমানিয়ে শিকিব বিচাৰিছে, আপুনি আনুষ্ঠানিক তেওঁলোকক শিক্ষাও দিয়ে নেকি গীতৰ? মই তেওঁলোকক মানে শিকাম ভাবিছো মই। মানে পৰিকল্পনাত আছে। অসমীয়া মুছলিম সমাজত সাধাৰণতে মহিলাসকলক আবোৰত ৰখা যায়। এক প্ৰকাৰে ঘৰৰ ভিতৰত বহু ক্ষেত্ৰত প্ৰতিভা থাকিলেও তেওঁলোকে সাহস নকৰে। কিন্তু এই ক্ষেত্ৰত আপোনাক দেখিছো কোনো ধৰণৰ প্ৰতিবন্ধকতা আপোনাৰ ক্ষেত্ৰত যেন নাই। এইখিনি সাহসেৰে মোকাবিলা কৰি কেনেদৰে ওলাই গৈছে, আপোনাৰ বিষয়ে কওকচোন অকণমান এই ক্ষেত্ৰত। এই ক্ষেত্ৰত মানে মোৰ হাজবেণ্ডে বহুত সহায় সহযোগিতা কৰে। মানে তেওঁ মানে কয় আৰু ভিতৰত সোমাই থাকিব নালাগে, নিজকে বজাই ৰাখিবা। নিজে যিটো মোৰ গানৰ প্ৰতিভা আছে, এই প্ৰতিভাটো মানে মই দেখুৱাব বিচাৰো। মানে গতিকে আপোনাক সহযোগিতাহে আগবঢ়ায়। হয়, সহযোগিতা আগবঢ়ায়। আৰু আপুনি ভাবেনে যে আপুনি যিহেতু মঞ্চত গীত গাবৰ বাবে নিজকে সাজু কৰি তুলিছে মানসিকভাৱে, গতিকে আপোনাৰ সংগীতৰ আৰু শিক্ষা গ্ৰহণৰ প্ৰয়োজনীয়তা আছে নে নাই, আপুনি কি অনুভৱ কৰে? নিশ্চয় মই ভাবো তেনেকে। মানে মই মঞ্চত গাবলৈ প্ৰস্তুত আছো। মানে আপোনাৰ ৰেডি আৰু ৰেডি শিকি মেলি। ঠিকে আছে। গতিকে দৰ্শকসকলে আপোনালোকে বিচাৰিব পাৰে, গাব নিশ্চয় বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত। বাইদেউ বিভিন্ন ধৰণৰ গীত গাব, বৰগীতৰ পৰা জিকিৰ গীতলৈকে। ইয়াৰ লগে লগে আপোনাৰ গীতৰ সংগীতৰ কথাটো আছেই, আৰু আপোনাৰ হবি কি? তাৰমানে আপুনি আৰু কি ভাল পায়? মই গান গাই ভাল পাওঁ। গান গাই ভাল পায়, ৰান্ধিও ভাল পায় চাগে? ৰান্ধিও ভাল পাওঁ মই। বাৰু, এয়াই আচলতে অসমীয়া নাৰী, প্ৰতিভাধৰ নাৰী। প্ৰত্যেকগৰাকী নাৰীয়ে আচলতে এনেকুৱাই হ'ব লাগে যে নিজৰ প্ৰতিভাখিনিক সমাজত উলিয়াই আনিবলৈ বা নিজকে এটা পৰিচয় দি গঢ়ি তুলিবৰ বাবে প্ৰত্যেকেই চেষ্টা কৰা উচিত। যে বিয়া হৈ গ'ল, বিয়া হ'লেই যে মহিলাগৰাকী চেটেল, একো কৰিব লগা নাই, স্বামী আছে, ল'ৰা ছোৱালী আছে, সেইটো নহয় আচলতে। গতিকে তেখেতৰ এই কৰ্মৰাজিক লৈ আমি নিতান্তই সুখী হৈছো। প্ৰত্যেকগৰাকী মহিলাৰ বাবে আচলতে তেওঁ আদৰ্শ। আচলতে আজিৰ দিনত প্ৰত্যেকে ওলাই আহিছে এইদৰে। আচলতে সাহস লাগিব, নে কি কয়? আপোনাৰ পিতৃ মাতৃৰ বিষয়ে এইখিনিতে কিবা ক'ব নেকি? তেওঁলোকে কেনেদৰে কণমানি বয়সৰ পৰা আপোনাক গীতৰ প্ৰতি আকৰ্ষিত কৰি তুলিছিলে, বা ঘৰুৱা পৰিৱেশটো কেনেকুৱা আছিলে? মোৰ মা দেউতাই সৰুৰে পৰা মোক গান গাবলৈ সহায় সহযোগিতা কৰিছিলে, বা স্কুলত গাইছিলো মই। সৰুৰে পৰা মোৰ
দেউতাই মোৰ উৎসাহ দিছিলে আৰু স্কুল কলেজত মই গাইছিলোঁ তাৰপিছত মাজে মাজে মঞ্চতো সৰু সুৰা মঞ্চত দুই এটা গাইছিলোঁ কিন্তু বিয়া হোৱাৰ পিছত মই মানে যেতিয়া মোৰ ছোৱালী এজনী হ'ল জন্ম পালে তেতিয়াৰ পিছৰ পৰা মই এৰি দিছিলোঁ যদিও মই যেতিয়াই মোবাইলটো মই অন কৰোঁ মোবাইলত কেৱল গীতেই চাওঁ আৰু মই গীতেই শুনি থাকোঁ আৰু শুনি শুনি মোৰ ছোৱালীজনীও এতিয়া গীতেই শুনি থাকে আৰু তাইও গীতৰ মানে সাংঘাতিক ভাল পায় আৰু সাংঘাতিক ভাল পাওঁ আৰু সমাজখনতে আপোনাৰ দৰে আৰু 10 গৰাকী 100 গৰাকী মহিলা আছে যিসকলে গাভৰু দিনত এনেদৰে বহু ক্ষেত্ৰত কোনোবাই কবিতা গাইছিলে কোনোবাই গীত গাইছিলে এতিয়া তেওঁলোকে সোমাই পৰিলে তেওঁলোকে পাহৰি গ'ল তেওঁলোকে যে এটা সময়ত দবদবাই ফুৰা চঞ্চল গাভৰুজনী হৈ এনেদৰে গীত গাই ফুৰিছিলে সেইসকল মহিলাক উদ্দেশ্যি আপুনি কি ক'ব তেওঁলোককো কৈছোঁ ভিতৰত সোমাই থাকিলে নহ'ব ওলাই অহা যি প্ৰতিভা আছে সেইবোৰ পাহৰি যাব নালাগে সেইবোৰ লৈ ওলাই আহক আপোনালোকেও মোৰ দৰে মই যেনেকে ওলাই আহিব বিচাৰিছোঁ ইচ্ছা কৰিছোঁ তেনেকে ওলাই আহিব লাগে সকলোৱে সুন্দৰ বাৰ্তা এটা দিলে আপোনাৰ সংগীতৰ যাত্ৰা অব্যাহত থাকক আপুনি ওলাই আহক আশা কৰা ধৰণেৰে মঞ্চত গীত গাই যাওক আমাৰ শুভেচ্ছা আছে অনাগত দিনবোৰলৈ एक प्यार का नगमा है मौजों की रवानी है जिंदगी और कुछ भी नहीं तेरे मेरे कहानी है एक प्यार का नगमा है मौजों की रवानी है जिंदगी और कुछ भी नहीं तेरे मेरे कहानी है और खपुन जेन बरषुण खपुन जेन बरषुण ঢোলনি ঠেলে ভাহি আহে এইবাৰ মই এটি বিহু গীত গাম কাজিৰঙা বৰ ধুনীয়া একোৰেই নাই তুলনা তাতোকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা দেহাৰ বৰণ ৰংচঙীয়া মুগা চুমনীয়া চাদৰৰে আঁচলখন টানি টানি বান্ধি ল'বা চাদৰৰে আঁচলখন টানি টানি বান্ধি ল'বা শিৱসাগৰ মোহনীয়া স্বৰ্গদেউৰে বাটচৰা নাম ডাঙৰ শিলৰ সাঁকো দেখিবলৈ ধুনীয়া